ডিব্ৰুগড় কৃত্ৰিমবান আৰু যদি চোৱা যায় চহৰখনৰ প্ৰায় 50% ঠাই বৰ্তমানো সময়তো পানী তলত। বৰ্তমান মই ডিব্ৰুগড় আৰক্ষী চাউনীত উপস্থিত আছোঁ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন ৰাহুল মণ্ডলে দেখুৱাব ইয়াৰ চাৰিওফালৰ পৰিৱেশটো। প্ৰতিটো বাসগৃহ প্ৰতিটো কোৱাৰ্টাৰ বৰ্তমান সময়ত পানীৰ তলত। আমি ভিতৰৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম আৰু লোকসকলে কিদৰে আচলতে বসবাস কৰিবলগীয়া হৈছে আমি সেই দৃশ্যও দেখুৱাবলৈ চেষ্টা কৰিম। যিসকল আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত দিনে ৰাতিয়ে ডিউটি কৰে সেই আৰক্ষী পৰিয়াল এতিয়া কিদৰে পানীত কঁকাবলগীয়া হৈছে দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। এইদৰে এতিয়া পানীৰ মাজত তেওঁলোকে থাকিবলগীয়া হৈছে, পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে। বাট কোনটো খাল কোনটো আচলতে ধৰিব নোৱাৰা অৱস্থা। ভিতৰৰ মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো বাসগৃহত যিহেতু একাটোৰ পৰা এককাল পৰ্যন্ত পানী সোমাইছে, তেওঁলোকে আচবাবসমূহ বচোৱাৰ কিছু ধৰণৰ চেষ্টা কৰিছে কিন্তু বচাব পৰা নাই। আৰু এইদৰে পানীৰ মাজেৰে গৈ তেওঁলোকে এতিয়া নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে, ডিউটি কৰিবলগীয়া হৈছে। প্ৰতিটো বাসগৃহতে যিহেতু পানীয়ে প্ৰৱেশ কৰিছে, বৰ্তমান সময়ত প্ৰতিটো কোৱাৰ্টাৰে এইদৰে যদি চাই প্ৰতিটো কোৱাৰ্টাৰতে ভিতৰত পানী প্ৰৱেশ কৰা দেখা পোৱা গৈছে। আমি কথা পাতিবলৈও চেষ্টা কৰিম কাৰণ ইয়াৰ স্থানীয় লোকসকলে যথেষ্ট ইয়াত যিসকল কোৱাৰ্টাৰত থাকে তেওঁলোকে যথেষ্ট অসুবিধাত থাকিবলগীয়া হৈছে। আৰু যিহেতু আজি পুৱতি নিশা পুনৰ এজাক বৰষুণ হৈছিল, তাৰপিছত কালিতকৈ কিছু পৰিমাণে ইয়াত যি কৃত্ৰিমবানৰ পৰিস্থিতি সেইটো আৰু অৱনমিত হয়, পানী আৰু বৃদ্ধি পায়। লোকসকল এইদৰে এতিয়া পানীৰ মাজেৰে গৈ তেওঁলোকৰ যিবিলাক কাম কাজ সম্পাদন কৰিবলগীয়া হৈছে। কথা পাতিবলৈ চেষ্টা কৰিম। কালিতকৈ আজি কিমান বাঢ়িলে পানী? পানী আজি বেছি হ'ল, কালিতকৈতো বহুত বেছি। কালি ৰাতিৰ ভাগলৈ অকণমান কমিছিলে, ৰাতি কমিছিলে কিন্তু পাঁচ নিশা বা আজি পূৰা বৰষুণত পানী পূৰা ভিতৰত এআঁঠু পানী আছে। হয়। আৰু যি পুলিচ ৰিজাৰ্ভ আচলতে আৰক্ষী চাউনীত পানী পূৰ্বৰ পৰাই হৈ আহিছে কিন্তু ইয়াৰ কোনো স্থায়ী সমাধান আজিলৈকে কিন্তু ওলোৱা নাই। আজিলৈকে এই সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ কোনো পৰা নাই। এইদৰে এতিয়া পানীৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। বাট পথ একাকাৰ হৈ পৰিছে এইদৰে কৃত্ৰিমবানৰ ফলত। আৰু চাৰিওফালে পানী। আমি যদি চাই কাষত যদি এটা বাসগৃহ দেখা যায়, খিৰিকীৰ ওচৰলৈকে পানী দেখা পোৱা গৈছে। ডিউটি আছে নেকি? ডিউটি নাই, মই যাওঁ, আমি ঘৰ যাওঁ চাব। কিমান দিগদাৰ হৈছে পানীৰ মাজে? বহুতে দিগদাৰ হৈছে, ঘৰৰ ভিতৰত পানী সোমাই গৈছে। বচাব পাৰিছেনে বস্তু তেনেকৈ বচাব পৰা নাই আৰু যিমানখিনি পাৰিছোঁ বচাইছোঁ আৰু। হয়। আৰু এইদৰে এতিয়া তেওঁলোকে পানীৰ মাজেৰে যিহেতু অহা যোৱা কৰিবলগীয়া হৈছে। ভণ্টি বাট কোনটো আচলতে খাল কোনটো ধৰিব নোৱাৰা অৱস্থা, যাৰ ফলত কিছু পৰিমাণে বিপদজনকো হৈ পৰিছে। প্ৰতিটো কোৱাৰ্টাৰতে পানী। কাষত এটা বাসগৃহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত এতিয়া দেখুওৱা পোৱা গৈছে খিৰিকী কাষলৈকে ইয়াত বৰ্তমান খিৰিকীৰ ওচৰলৈকে পানী আছে। আৰু ইতিমধ্যে মই কৈছোঁ যে একাটোৰ পৰা এককাল পৰ্যন্ত ঠায়ে ঠায়ে এতিয়া পানী এইদৰে সৃষ্টি হৈছে। আৰু প্ৰায় প্ৰতি বছৰে এই অঞ্চলসমূহত বিশেষকৈ আৰক্ষী চাউনীত পানী হোৱা দেখা পোৱা যায়। ডিউটি যায় নেকি? ডিউটি স্কুল যাওঁ মই এতিয়া। স্কুল যায়। বৰ দিগদাৰ হৈছে চাগে ল'ৰা ছোৱালী অনা নিয়া কৰিবলৈ? দিগদাৰটো হৈছে আৰু উপায়টো নাই। দিগদাৰ হৈছে, উপায় নাই। তেওঁলোকে এইটো কথা তেনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে। আৰু প্ৰতিটো বাসগৃহত যিহেতু পানী প্ৰৱেশ কৰিছে, কাষৰ আৰু এটা বাসগৃহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছু পৰিমাণে পানী নোসোমাবলৈ চেষ্টা কৰিছে। আৰু এইদৰে এতিয়া দেখা পোৱা গৈছে সম্পূৰ্ণ যি তেওঁলোকৰ ঘৰ বাৰী সকলো বৰ্তমান সময়ত পানী। আৰু মই বৰ্তমান যিহেতু পথত উপস্থিত আছোঁ, পথটো প্ৰায় বাকী ঠাইতকৈ ওখ। আৰু পথটো যদি চাই আপুনি এতিয়াও একাটো পৰ্যন্ত ইয়াত পানীৰ মাজত মই থাকিবলগীয়া হৈছে পথৰ ওপৰত। আৰু এইদৰে যিহেতু কাষতে যিসমূহ বাসগৃহ আছে, কোৱাৰ্টাৰ আছে, প্ৰতিটো কোৱাৰ্টাৰতে এনেকুৱা ধৰণে পানী প্ৰৱেশ কৰিছে। এইটো কোৱাৰ্টাৰত কিছু পৰিমাণে তেওঁলোকে বস্তাৰে পানী প্ৰৱেশ কৰা বাধাৰ সৃষ্টি কৰাৰ কিছু চেষ্টা কৰিছে কিন্তু সম্ভৱতঃ তেওঁলোকে নিজৰ ভিতৰৰ বস্তুবিলাক উঠাই থ'বলগীয়া হৈছে বা ভিতৰত পানীও প্ৰৱেশ কৰিছে, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু সকলোতকৈ ডাঙৰ কথা, পানী হোৱা সম্ভাৱনা আৰু আছে কাৰণ বৰষুণ হোৱা এইকেইদিন আৰু কেইবাদিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আজি উপায়ুক্তগৰাকীয়ে বিভিন্ন ঠাইত নিজে গৈ বান পৰিস্থিতি নিৰীক্ষণ কৰিছে। আৰু কালি ডিব্ৰুগড়ৰ যি 22টা ৱাৰ্ড আছে ডিব্ৰুগড় পৌৰ নিগমৰ, সেই 22টা ৱাৰ্ডৰ যিসকল মেম্বাৰ আছে তেওঁলোকৰ লগত ডিব্ৰুগড় আয়ুক্তগৰাকীয়ে আলোচনা কৰিছে কিদৰে আচলতে মোকাবিলা কৰিব পাৰি। আৰু এইদৰে এতিয়া হাতে হাতে
তেওঁলোকৰ সামগ্ৰীসমূহ লৈ পানী মাজে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে কাৰণ ওলাই নগ'লে নহয় তেওঁলোকৰ কাম কাজ থাকেই আৰু প্ৰায় তেওঁলোক যে তেওঁলোকৰ দায়িত্ব থাকে ডিউটি থাকে যিহেতু আৰক্ষী তেওঁলোক আৰু বৰ্তমান সময়ত এইদৰে মই দূৰলৈকে আকৌ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত ছাত্ৰ ছাত্ৰী এইদৰে এতিয়া অহা যোৱা কৰিবলগীয়া আছে পানী মাজেৰে যিটো বিপদজনকো হৈ পৰে আচলতে যিহেতু এই সময়ত পৰীক্ষাৰ সময় আৰু এইদৰে এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবলগীয়া হৈছে আন যিসকল লোক তেওঁলোকে পানী মাজে অহা যোৱা কৰিবলগীয়া হৈছে আৰু ডিব্ৰুগড় চহৰখনৰ এনেকুৱাই অৱস্থা হৈছে বস্তু বচাব পাৰিছেনে এই নাই নোৱাৰিলোঁ গোটেই ডুবিলে কাপোৰে উলিয়াব পৰা নাই ডিউটিয়ে যাব পৰা নাই এতিয়া ডিউটি চাওঁতে পানী আকৌ এবুকু পিঠত এবুকুলৈকে পানী সেইটো লাইন বস্তু একো বচাব নোৱাৰিলে নেকি নোৱাৰিলোঁ পিন্ধিবলৈ কাপোৰ নাই এতিয়া খোৱা কেইটামান লৈ হৈ যাওঁগৈ ক'ৰবালৈ আৰু ইয়াত থাকিব নোৱাৰে নোৱাৰিম আৰু ডিব্ৰুগড় যাব এনেকুৱাই প্ৰতি বছৰে হয় প্ৰতি বছৰে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয় এইটো কথা উল্লেখ কৰিছে আৰু আচবাব একো বচাব নোৱাৰিলে সেইটো কথাও কৈছে আৰু এইদৰে এতিয়া পানীৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে পানীৰ মাজেৰে এইদৰে ডিউটিলৈ যাবলগীয়া হৈছে এনে এক পৰিস্থিতি হাতে হাতে বস্তু লৈ বিভিন্ন ঠাইলৈ লোকসকল ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে বচাব পাৰিলে নে কিবা অঁ এইবিলাক যেনে তেনে আনিছোঁ আৰু বস্তুবিলাক আমাৰ বেটেলিয়ান পাৰ্টি হয় আমাৰ দিছিলে সেইটো কাৰণে এতিয়া আহি আছোঁ আমি আৰু বস্তুবিলাক আনি যিমান পাৰোঁ তিমান চৰকাৰী প্ৰপাৰ্টিবিলাকো আনি আছোঁ আৰু নিজৰ সা সামগ্ৰীবিলাক লৈ আহিছোঁ আৰু তাকে ধন্যবাদ হয় এয়া হৈছে ডিব্ৰুগড় আৰক্ষী ছাউনী পৰিৱেশ আৰু ডিব্ৰুগড় কেইবাটাও প্ৰান্তত আৰু এইদৰে এতিয়া একেধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত যদি চোৱা যায় ডিব্ৰুগড় চহৰখনৰ ভিতৰত 50% অধিক ঠাই বৰ্তমান সময়ত পানীৰ তলত এককাল পৰ্যন্ত বিভিন্ন ঠাইত পানী হৈছে আৰু আৰক্ষী ছাউনীত আমি দেখিছোঁ যে ডিব্ৰুগড়ৰ যি পুলিচ যা বুলি ক'লে ইয়াত প্ৰতি বছৰে পানী হৈয়ে থাকে কিন্তু ইয়াৰ কোনো সমাধান সূত্ৰ আজিলৈকে উলিয়াবলৈ কোনো পৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ